সৌভাগ্য বুলি ভাবিছোঁ সুস্থ শৰীৰে আজি মই আমাৰ প্ৰভু যীশুৰ জন্মদিনত তেখেতৰ আশীৰ্বাদ পাবৰ কাৰণে মই সক্ষম হৈছোঁ। সেইকাৰণে মই প্ৰথমতে মই যীশুখ্ৰীষ্টক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো খ্ৰীষ্ট ভাই ভনীসকললৈ মোৰ আন্তৰিক প্ৰেম প্ৰীতি মই আগবঢ়াইছোঁ। আৰু অসমত যিমান আমাৰ শ্ৰদ্ধাভাজন ৰাইজসকল আছে, সকলো ভাই ভনীবিলাক আছে, জ্যেষ্ঠ ব্যক্তিসকল আছে, তেওঁলোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম চেনেহ যাচিছোঁ, যাতে সকলোৱে ভগৱানৰ আশীৰ্বাদটো পাই পেলাই আমি অসমখনত সুন্দৰভাৱে মুক্ত মনেৰে আমি জীয়াই থাকিব পাৰোঁ আৰু অসমখনক আমি উন্নয়নৰ পথত আৰু আমি যাতে আগবঢ়াই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ সুস্থ শৰীৰে আজি মই আমাৰ প্ৰভু যীশুৰ জন্মদিনত তেখেতৰ আশীৰ্বাদ পাবৰ কাৰণে মই সক্ষম হৈছোঁ। সেইকাৰণে মই প্ৰথমতে মই যীশুখ্ৰীষ্টক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো খ্ৰীষ্ট ভাই ভনীসকললৈ মোৰ আন্তৰিক প্ৰেম প্ৰীতি মই আগবঢ়াইছোঁ। আৰু অসমত যিমান আমাৰ শ্ৰদ্ধাভাজন ৰাইজসকল আছে, সকলো ভাই ভনীবিলাক আছে, জ্যেষ্ঠ ব্যক্তিসকল আছে, তেওঁলোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম চেনেহ যাচিছোঁ, যাতে সকলোৱে ভগৱানৰ আশীৰ্বাদটো পাই পেলাই আমি অসমখনত সুন্দৰভাৱে মুক্ত মনেৰে আমি জীয়াই থাকিব পাৰোঁ আৰু অসমখনক আমি উন্নয়নৰ পথত আৰু আমি যাতে আগবঢ়াই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ সুস্থ শৰীৰে আজি মই আমাৰ প্ৰভু যীশুৰ জন্মদিনত তেখেতৰ আশীৰ্বাদ পাবৰ কাৰণে মই সক্ষম হৈছোঁ। সেইকাৰণে মই প্ৰথমতে মই যীশুখ্ৰীষ্টক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো খ্ৰীষ্ট ভাই ভনীসকললৈ মোৰ আন্তৰিক প্ৰেম প্ৰীতি মই আগবঢ়াইছোঁ। আৰু অসমত যিমান আমাৰ শ্ৰদ্ধাভাজন ৰাইজসকল আছে, সকলো ভাই ভনীবিলাক আছে, জ্যেষ্ঠ ব্যক্তিসকল আছে, তেওঁলোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম চেনেহ যাচিছোঁ, যাতে সকলোৱে ভগৱানৰ আশীৰ্বাদটো পাই পেলাই আমি অসমখনত সুন্দৰভাৱে মুক্ত মনেৰে আমি জীয়াই থাকিব পাৰোঁ আৰু অসমখনক আমি উন্নয়নৰ পথত আৰু আমি যাতে আগবঢ়াই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।